জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কংগ্ৰেছৰ প্ৰতিবাদ নলবাৰী সামতা যুৱ কংগ্ৰেছৰ প্ৰতিবাদী জোৰ সমদল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এই প্ৰতিবাদী সমদল জোৰ সমদলত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনৱাৰে ইপিনে জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী লগতে বিধায়ক দিগন্ত বৰ্মনেও এই সমদলত অংশগ্ৰহণ কৰে সামতা কৃষ্ণ মন্দিৰৰ মুক্তাংগনৰ জোৰ সমদল শেষ কৰি মোবাইলৰ টৰ্চ জ্বলাই এইদৰে প্ৰতিবাদী সমদল উলিয়ায় যুৱ কংগ্ৰেছ डायलेमा इतना अंधेरे में नहीं रखना चाहिए। जल्द से जल्द वैसा अप्रोच होना चाहिए कि सब लोग जो हैं जो चाहते हैं जानना चाहते हैं जुबिंदा के साथ क्या हुआ क्या कारण थे वो सामने आना चाहिए। दुर्भाग्य है कि उनकी फैमिली मेंबर्स को सामने आके ये बोलना पड़ रहा है कि उनकी जस्टिस के लिए आवाज उठाएं, तो ये नौबत आनी ही नहीं चाहिए। मुझे लगता है ये सच में बहुत बड़ा दुर्भाग्य है, चाहे हम स्टेट की सरकार की बात करें या केंद्र की सरकार की बात करें, क्योंकि केंद्र की सरकार को भी मैं इसलिए बोलूंगा क्योंकि वो देश के एक हीरे थे, पर्ल थे, देश की शान थे। तो इसमें जिम्मेदारी लेके जल्द से जल्द वो कार्रवाई करनी चाहिए ताकि उनके परिवार वालों को भी सेटिस्फेक्शन हो और असम और पूरे देश के लोगों को भी पता चले कि हमारे जो हीरो थे उनके साथ क्या हुआ। सिंपल कथा एटाই যে আমাক ন্যায় লাগে জুবিনদাৰ কি হৈছে এটা স্পষ্ট আমাক আনসাৰ লাগে এই আনসাৰটো অসমৰ ৰাইজৰ দি দিয়ক অসমৰ ৰাইজক দি দিয়ক বাস এইখিনিয়ে বহুত বেছি খোজা নাই নহয় আমি বহুত বেছি খোজা নাই নহয় এজন ইমান ডাঙৰ মানুহ এজনৰ কি হ'ল আজি 20 দিনৰ ওপৰত হৈ গ'ল 20 দিনৰ ওপৰত হৈ গ'ল কালি গৰিমা বয়ে আহি নিজে আহি ক'বলগীয়া হৈছে যে জাস্টিস ফৰ জুবিনদা বুলি হেশটেগ দিয়ক সবে লিখক কিয় কৰিব লগা হৈছে ইমানখিনি দুৰ্ভাগ্যজনক কথা জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি কংগ্ৰেছৰ প্ৰতিবাদ বৰহমপুৰত কংগ্ৰেছ নেতা বিৰিঞ্চি বৰা নেতৃত্বত প্ৰায় 10 গৰাকী কংগ্ৰেছী প্ৰতিবাদ নগাঁও ক্লক টাৱাৰৰ সমীপতে প্ৰতিবাদ জুবিনক ন্যায় প্ৰদানৰ বাবে বিজেপি চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ আহ্বান ৰাইজক কিয় এই ভাৱটোৱে মোৰ মনলৈ আহিছে আমিনো মৰি নাযাওঁ কিয় আজি জুবিন গাৰ্গৰ মৃত্যুৰ 23 দিন পাৰ হৈ গ'ল এতিয়া আমি পুনৰ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যি জুবিন গাৰ্গক কেতিয়াবা আমাৰ মাজৰ পৰা হেৰুৱাম বুলি আমি কোনেও কল্পনা কৰা নাছিলোঁ কোনো অসমীয়া মানুহে কেতিয়াও ভাবা নাছিল যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অন্ততঃ আমাৰ প্ৰজন্মৰ মানুহখিনিয়ে কেতিয়াও আশা কৰা নাছিল যে জুবিন গাৰ্গ নোহোৱা হৈ যাব সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এতিয়া হাতত টেম্পলেট লৈ ক'বলগীয়া হৈছে জাস্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে চাওক আমি প্ৰতিজন অসমীয়া মানুহে কিন্তু যি ন্যায় বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে সেই প্ৰক্ৰিয়াত কিন্তু আমি কোনেও বিশ্বাস কৰিব পৰা নাই আৰু এনেকুৱা নহয় যে আমি কেইমুঠিমান মানুহে বিশ্বাস কৰা নাই জুবিন গাৰ্গৰ পত্নী সহধৰ্মিনী গৰিমা শৰ্কীয়া গাৰ্গ বৌৱেও যোৱাকালি মাজৰাতি আহি জুবিন গাৰ্গৰ সমাধিস্থলীত আহি উপস্থিত হৈ তেওঁ হুৰাউৰে কান্দিছে তেওঁ অসমৰ ৰাইজলৈ কাটৰে আহ্বান জনাইছে তেওঁ যি মৰ্মস্পৰ্শী আহ্বান তেওঁ যি কাটৰ বেদনা সেই বেদনাৰে যি আহ্বান জনাইছে আৰু তেওঁ কৈছে অসমৰ সকলো ৰাইজে কওক জাস্টিস ফৰ জুবিন গাৰ্গ অসমৰ সকলো ৰাইজে সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত লিখক জাস্টিস ফৰ জুবিন গাৰ্গ আৰু এই সময়খিনিত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিয়ত মাথোন ৰাজনৈতিক অংকত ব্যস্ত হৈ পৰিছে তেওঁ কৈছে তেওঁ হেনো জুবিন গাৰ্গক ন্যায় দিছে তেওঁ হেনো জুবিন গাৰ্গৰ কাৰণে বহু কিবা কিবি কৰিছে কিন্তু আমি তাৰ বিপৰীতে কি দেখিবলৈ পাইছোঁ যোৱা কেইদিনমানৰ আগত অৰুণোদয় 3.0 নামত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিদ্যালয়ৰ যি খেলপথাৰ তাত এক বিৰাট ৰাজহুৱা সভা পাতিছে সেই সভাত তেওঁৰ দলৰ মানে ঢোল বজাইছে তেওঁ ক'বলৈ খুজিছে যে তেওঁ অসমৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰীগৰাকী আৰু সেই কাৰণে তেওঁ অৰুণোদয় 3.0ত ব্যস্ত হৈছে তেওঁ অৰুণোদয় 3.0ৰ নামত তেওঁৰ মহিলাসকলক যি 1250 টকা দিবলগীয়া আছিল তেওঁ এনেও দিব পাৰিলেহেঁতেন আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে মুখ্যমন্ত্ৰীগৰাকী কিয় ৰৈ নাথাকিল কিয় তেওঁ ৰাজনৈতিক অংকবিলাকত ব্যস্ত হ'ল কিয় তেওঁ অসমীয়া জাতিটোক মিঠাতেলৰ বটল এটা দি পেলাই কিনিবলৈ খুজিছে যি জাতিটোৱে এটা সময়ত কৈছিল যে তেজ দিম তেল নিদিওঁ সেই জাতিটোক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ভেঙুচালি কৰিছে যে আপোনালোকক মিঠাতেল দিম আপোনালোকে আমাক 26ত চৰকাৰ গঠন কৰি দিয়ক